নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ পুনৰ বাংলাদেশী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কৈছে ডিসি সকলে যাকে অবৈধ বুলি ভাবিব হিয়ে অবৈধ বাংলাদেশী মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ বাংলাদেশী সন্দৰ্ভত কৰিছে মন্তব্য আৰু সদনত এতিয়া বিৰোধী আৰু পক্ষৰ মাজত দেখিবলৈ পোৱা গৈছে তীব্ৰ বাক বিতণ্ডা এফালে যদি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে যি সকল বাংলাদেশী তেওঁলোকক যেটো বিতৰণ কৰা হ'বই আৰু আনফালে বিৰোধীয়ে এই কথাত মাত মাতিছে হবিশেষ লৈ আহিছো এই মুহূৰ্তত সদনত উত্তপ্ত পৰিস্থিতি আজি সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাংলাদেশী বিতৰণক লৈ পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী বিতৰণক লৈ কঠোৰ মুখ্যমন্ত্ৰী আৰক্ষী আয়ুক্তই পুনে বিতৰণ কৰিব পাৰিব বিদেশী গেয়া যেটো দিয়া হৈছে এতিয়া আদেশ মুখ্যমন্ত্ৰী তৰফৰ পৰা এনআৰসিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে এই প্ৰতিক্ৰিয়া এনআরসিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই বাংলাদেশী চিনাক্ত হলে বিদেশ ন্যায়াধিকৰণত যাব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বিচাৰাধীন বিষয়াসমূহ বাদ দি বাংলাদেশী বিতৰণ কৰা হ'ব বুলি উল্লেখ মুখ্যমন্ত্ৰী আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে বিতৰণ কৰা হ'ব অবৈধ বাংলাদেশীক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ মতে বিতৰণ কৰা হ'ব অবৈধ বাংলাদেশীক 1950ৰ পটভূমিত অসমৰ বাবে এখন নতুন আইন অনা হৈছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বিতৰণক লৈ কঠোৰ হৈছে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ বাংলাদেশী সন্দৰ্ভত কৰিছে তীব্ৰ মন্তব্য মুখ্যমন্ত্ৰী উল্লেখ কৰিছে যে যি সকল বাংলাদেশী চিনাক্ত হৈছে তেওঁলোকে বাংলাদেশীয়ে হয় আৰু তেওঁলোকক বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰসিত যেটো নাম থাকক বা নাথাকক বাংলাদেশী যি সকলে আখ্যা পাইছে তেওঁলোক বাংলাদেশী বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পুনৰ মুখ্যমন্ত্ৰী গৰাকীৰ বাংলাদেশী সন্দৰ্ভত গৰ্জন দেখিবলৈ পোৱা গৈছে বাংলাদেশী সন্দৰ্ভত ইতিমধ্যে সদনত এতিয়া বিৰোধী আৰু পক্ষৰ দলৰ মাজত এতিয়া বাগবিতণ্ডা এনআৰসিত সাংঘাতিক খেলিমেলি আছে বুলিও ইতিমধ্যে বহুতে অভিযোগ উত্থাপন কৰিছে অসমত হ'ব এনআৰসিৰ পুনৰীক্ষণ আৰু এনআৰসিত নাম থাকিলেও বিদেশী বহিষ্কাৰ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আইনত লিখা আছে যে কেৱল ডিসি সন্তুষ্ট হলেই হল আৰু এই আইন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনতে বনোৱা হৈছিল সদনত আইনৰ কথা বুজাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ যেটো পুশবেক নীতিয়ে আৰু গতি লব ডিসিয়ে বিদেশী বুলি ভাবিলেই কৰা হ'ব পুশবেক আৰু সদনত মুখ্যমন্ত্ৰীৰ এয়া পুনৰ ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে এনআৰসিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই ডিসিয়ে বিদেশী বুলি ভাবিলেই কৰা হ'ব পুশবেক আৰু বিদেশী চিনাক্তকৰণক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে নাম বদলাই কোনে ভোটাৰ তালিকাত নাম ভৰাইছিল নামৰ তালিকা সদনত মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে নামৰ তালিকাও সদনত যেটো উল্লেখ কৰিছে ডিসিয়ে বিদেশী বুলি ভাবিলেই কৰা হ'ব পুজবে সদনত মুখ্যমন্ত্ৰীৰ পুনৰ এটা ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে পুনৰ এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰসিত নাম থাকক বা নাথাকক কোনো যেটো কাৰণ নাই এনআৰসিত নাম থাকক বা নাথাকক বিদেশী বহিষ্কাৰ নীতি থাকিবই এতিয়াও 35 জনকৈ ৰেডি কৰি থকা হৈছে 35 জনক এতিয়াও ৰেডি কৰি থকা হৈছে এনআৰসিত নাম থাকক বা নাথাকক পানী কমিলেই কৰা হ'ব তেওঁলোকক পুশবেক এয়া মুখ্যমন্ত্ৰীৰ পুনৰ এবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে পানী কমিলেই পুনৰ পুশবেক কৰা হ'ব বৰ্তমানলৈকে 3300 জনক কৰা হৈছে পুশবেক 3300 জনক কৰা হৈছে পুশবেক বৰ্তমান সময়ত বিদেশী চিনাক্তকৰণক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নাম বদলাই কোনে ভোটাৰ তালিকাত নাম ভৰাইছিল সেই কথা এতিয়া তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে নামৰ তালিকা সদনতে মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামৰ তালিকা সদনত মুকলি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰৰ পুশবেক নীতিয়ে আৰু গতি লব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু বিৰোধীৰ সৈতে এনেদৰে বাক বিতণ্ডা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী আৰু মুখ্যমন্ত্ৰীৰ মাজত বাক বিতণ্ডা মুখ্যমন্ত্ৰী পিছত প্ৰথমে মই এজন অসমীয়া বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গতিকে মই যি কম গৌৰৱেৰে অসমীয়া দৰে কম সদনত পুনৰ এনেদৰে বিৰোধীৰ সৈতে বাক বিতণ্ডা মুখ্যমন্ত্ৰী আৰু কেইবাটাও সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী গৰাকীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে যি সকলে উল্লেখ কৰিছিল যে একাংশ স্বদেশী লোকক বাংলাদেশী সজাই তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰা হৈছিল আৰু সেই যেটো প্ৰশ্নৰ বা সেই যি প্ৰতিক্ৰিয়া আছে তাৰে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম প্ৰচলিত আইনত সন্মান জনাব লাগিব
যেতিয়া আমি বিদেশীক বহিষ্কাৰ কৰি আছো যোৱা মাহত 2-3 জন এছপিয়ে তেওঁলোকে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা মানুহকো এক্সপাল কৰিছে বাট ভুলটো ভুল যি 2-4 জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে হাই কোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোকৰ ওপৰত কোহেচিভ একশন লব নালাগে তেওঁলোকক আমি কোহেচিভ একশন আমাৰ প্ৰসেসটোত 2-4 জন তেনেকুৱা মানুহকো 2 জন মানুহক আমি পুশবেক কৰি দিছিলো বাট থ্ৰু দা ডিপ্লোমেটিক চ্যানেলস ইনফৰ্মেল এণ্ড ফৰ্মেল এই 2 জন মানুহকে আমি ঘূৰাই আনিছো কিয় কাৰণে উই হ্যাভ টু ফলো দা সুপ্ৰিম কোৰ্ট অৰ্ডাৰ আমি আইন মানিব লাগিব ডিউৰিং দিস পিৰিয়ড আমি সৰ্বমুঠ 193 and 110 দুইটা যোগ কৰিলে কিমান হয় অলমোস্ট 330 মানুহক আমি পুশবেক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু দিস পুশবেক উইল বি ইন্টেন্সিফাইড ই আৰু গতি লব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেন্ট সোমাইছে বাংলাদেশৰ ফান্ডামেন্টালিষ্ট এলিমেন্ট সোমাইছে স্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেই কাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিসাইডেড that ami illegal expulsion act we will bring that into the action aru district hokole jak bidekhi boli bhabibo without referring to the tribunal we will push back 2-3 ta push back success no hobo kan teoluke register koribo 10 ta try korin 2 ta goleo bahut so deportation will now be a reality. NRC নাম থাকক না থাকক যদি আদাৰ এভিডেন্স থাকে NRC যিসকলে হৰ্ষমন্দৰৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে হৰ্ষমন্দৰ আৰু কেইজনমান ইয়াৰে লোকেল সোকল সুপ্ৰিম কোৰ্ট এতিয়া কংগ্ৰেছৰ প্ৰেসিডেন্টৰ আগে পিছে ঘূৰি থাকে তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলালে we have done enough research in last 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম খুমুৱালে আর মূল দিনত যদি হৰ্ষমন্দৰ আহিলেতেন মইতো জেলত ঢালি দিলো যদি এনআরসি মই মুখ্যমন্ত্রী থাকোতে হলেতেন মইতো তেতিয়া খালাস কৰিলো থ্ৰু দা প্ৰসেস অফ ল ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলো so much money has come during that period of time now we have documented all the evidences আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে we have find out Facebook account of almost 2600 ইছলামাবাদৰ পৰা চলে ৰিয়াদৰ পৰা চলে সৌদি আৰবিয়াৰ পৰা চলে তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে